লৈ লোৱা খাবৰ কাৰণে পুৰা সাজু হৈছে নে ৰেডি হৈছে ন ভাল হৈছে কিহৰ খানা আছে এই যে বিশাল এক আয়োজন দেখা গৈছে যথেষ্ট মানে ব্যঞ্জন দেখা গৈছে কি হৈছে আমাৰ ডিএলএড কৰা যিসকল পাৰ্টি আছিল শিক্ষাৰ্থী আছিল তেওঁলোকে আমাৰ ইয়াতে মানে আজি স্কুলত আজি প্ৰায় 3 মাহ সময় আমাৰ বিদ্যালয়ত কৰিছিলে তেওঁলোকৰ যদিও প্ৰেক্টিছ টিচিং আন্তৰিকতাপূৰ্ণভাৱে তেওঁলোকে আমালৈ আৰম্ভ হৈছে অৰ্থাৎ যোৱাকালি শেষ হৈ গ'ল তথাপিও তেওঁলোকে আজি আনুষ্ঠানিকভাৱে বিদায় মাগিছে আৰু বিদায় বুলি প্ৰীতি সম্প্ৰীতিৰ ভোজ এসাঁজ দিছে ভাল লাগে গৰাকী আছে ট্ৰেইনিং বহুত ব্যস্ত হৈ আছে এফালে মৌ মাখিৰ দৰে ব্যস্ত যদিও দুআষাৰমান জানিব বিচাৰিছিলোঁ আমাৰ বাইদেউসকল ব্যস্ত হৈ আছে আমাৰ ছাৰসকলো যাওঁ কৰি আছে আপোনাৰ নামটো ক'ব আজি কিয় এই আয়োজন কিয় কৰিব লগা হ'ল আজি আমাৰ 3 মহীয়া ইণ্টাৰ্ণশ্বিপৰ আজি সেইকাৰণে ভাবিলোঁ সামৰণি দিন ন কোন স্কুলত আমি ঢকুৱাখানা নৰ্মেল স্কুলৰ পৰা আহিছিলোঁ হয় নহয় কোন স্কুলত প্ৰেক্টিছ টিচিঙৰ কাৰণে 3 মাহ সময় আছিলে জানিব বিচাৰিছোঁ জামুগুৰি চাৰিআলি হাইস্কুলত প্ৰেক্টিছ টিচিং দিছিলে তাৰপৰা আজি শেষ দিন সেইকাৰণে আজি সকলো ছাৰ বাইদেউৰ লগত সম্প্ৰীতিৰে এসাঁজ খাবৰ কাৰণে আয়োজন কৰিছে নহয় জানো ভাল লাগিছে আৰু এখন বিদ্যালয়ত 3 মাহ শিক্ষকতা বা প্ৰেক্টিছ টিচিং কৰি কেনেধৰণৰ অনুভৱ হ'ল বা কেনে লাগিল আমাৰ বহুত ভাল লাগিলে একেলগে লগ পালোঁ পৰিয়ালৰ সদস্যৰ দৰে হয় বহুত ভাল লাগিল হয় নামটো কি আছিল মোৰ নাম মন্দিৰা দাস বাইদেউ বৰ ব্যস্ত দেখিছোঁ যদিও 1 মিনিট সময় দিয়ক এই আয়োজন কিহৰ কাৰণে কিয় কৰিব লগা হ'ল আমি ইয়াতে 3 মাহ ইণ্টাৰ্ণশ্বিপ কৰিলোঁ সঁচাকৈ ভাল লাগিলে প্ৰেক্টিছ টিচিং আছিলে হয় কেনে লাগিলে ভাল লাগিলে ন সকলোকে সেইকাৰণে ছাৰসকলৰ আজি এই বিশেষ আয়োজন বা সম্প্ৰীতিৰ এসাঁজ ভাত খুৱাবৰ কাৰণে আয়োজন নহয় জানো আৰু কিবা ক'ব নেকি আমাৰ এই বিদ্যালয়খনৰ ভাল লাগিলে নামটো জোনালী হয় নিশ্চয় সোনকালে সপোন বাইদেউ এগৰাকী আছে নামটো কৈ দিয়ক কাকলি শইকীয়া আছিলে আমাৰ 3 মহীয়া যিটো প্ৰেক্টিছ টিচিং আছিলে আমাৰ এইখন বিদ্যালয়ত আৰু আজি এক সুন্দৰ আয়োজন আৰু আমাক এসাঁজ ভাতেৰে মানে বিদায় দিব বিচাৰিছে আপোনাৰতো মনটো বহুত বেয়া লাগিছে চাগে আজি কেনে অনুভৱ তিনিমাহবিলাক জগৰ পৰা আমাৰ মনটো ভাল লগা নাই হয় আৰু 3 মাহ ইমান 3 মাহটো বহুত মনটো ভাল আছিলে এতিয়া তেওঁলোকে যোৱাৰ পাছত আমাৰ ৱাইফাই নাইকিয়া লিখীয়া হ'লগৈ হয় এই নেটৱৰ্ক নাইকিয়া মোবাইল এটা এচটা প্লাষ্টিক লৈ থকাৰ নিচিনা হ'ব আপোনাৰ বহুত দুখ লাগিছে এজন ছাৰজনৰ গম পাইছিলোঁ বহুত ভাল পাইছিলে আৰু BEd কিনি গুচি যোৱাৰ পিছত DLED কিনিহে থাকি গ'ল সেইখিনিও যদি গুচি যায় এতিয়া আমাৰ মনটো একেবাৰে অন্ধকাৰ ছন্ন হ'ব ন যাবতো আগলৈ মাতিছে ছাৰজনে ছাৰজনে আমাৰ জামুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান মহোদয় প্ৰমুখ্য শিক্ষাগুৰুসকল আৰু আমাৰ আজি 3 মাহে এই বিদ্যালয়ত আকুণ্ঠ ইচ্ছা আৰু মৰমেৰে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰা আমাৰ ডিএলএডৰ বাইদেউসকল আমাৰ ডিএলএডৰ আমাৰ জোনালী মন্দিৰা কাকলি পিংকি আৰু জোনালী কাকলি আৰু মন্দিৰা আছে হয় তেওঁলোকে আমাৰ এই বিদ্যালয়ত সময়মতে নিয়মমতে আৰু নিষ্ঠাভাৱে আমাক পাঠদান আগবঢ়াই আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ আৰু সোনকালে আৰু সংস্থাপনটো হওক চাকৰিটো হওক আৰু তেওঁলোকে পাঠদান কাৰ্যসূচীত অংশগ্ৰহণ কৰোঁতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰা যদি কিবা নক'বলগীয়া কথা কৈছিলে বা তেওঁলোকক বেয়া পাইছিলে বেয়া ব্যৱহাৰো যদি পাইছিলে সেইখিনি এৰিবলৈ কৈছোঁ নিজৰ ল'ৰা ছোৱালী বুলি ইয়াতে এৰি যাবলৈ কৈছোঁ আৰু তেওঁলোকৰ আগন্তুক হ'বলৈ কিবা পৰীক্ষা আছে সেই পৰীক্ষালৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ কামনা কৰি আৰু মাংসটো পুৰা বহুত ডাঙৰ দেখিছোঁ যি
আপ্যায়ন কৰিলে তাতো আমি সন্তুষ্ট হৈছোঁ কিন্তু আমি আপুনিতো বহুত মাছে মই উদৰ পূৰাই খাবলৈহে এতিয়া আৰু ৰেডি সাজু এইজন চাওঁ গতিকে অনুভৱ যদি আমি সময়বিলাক পাওঁ তেওঁলোকক নিমন্ত্ৰণ কৰিম ধন্যবাদ এতিয়া অন্ন গ্ৰহণ কৰিবৰ কাৰণে সকলোকে অনুৰোধ জনাইছে হয় মই এই ভিডিঅ' ইমানতে সামৰিছোঁ কাৰণ ময়ো ভাত খাব লাগিব যথেষ্ট ময়ো বোকাটোৰ হৈ আছোঁ গতিকে মই খাবৰ কাৰণে ময়ো উদৰ পৰাই খাবৰ কাৰণে আহিছোঁ বহিম আৰু এতিয়া ময়ো গতিকে ভিডিঅ'টো ইমানতে সামৰিছোঁ